হেল্ল' এভৰিৱান, আপোনালোকে অসম পুলিচৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি মানে হয়তো ল'ৰা ছোৱালীখিনিৰ এনেকুৱা লগা হৈ গৈছে যে কাম কৰিম নে ৰানিং কৰিম নে ৰিজাল্টৰ বাবে অপেক্ষা কৰিম, নতুন ভেকেঞ্চি আহিব তাৰ বাবে প্ৰিপাৰেশ্যন আৰম্ভ কৰিম নে এইখিনি পোষ্টতে মোৰ চাকৰিটো হৈ যাব, কিমান কাট অফ যাব, কেনেকুৱা ধৰণৰ কি হ'ব বা ৰিজাল্ট কেতিয়া দিব, তেনেকুৱা ধৰণৰ আপোনালোকৰ মনত এটা মানে খেলি মেলি সৃষ্টি হৈ আছে। কাৰণ এইখিনি সময়টো এনেকুৱা সকলোৱে বুজি পায় যে কাম কৰিব মন নাযায় আৰু নতুনকৈ কিবা পোষ্টৰ বাবে প্ৰিপাৰেশ্যন কৰিবও মন নাযায়, কাৰণ ৰিজাল্টৰ বাবে অপেক্ষা কৰি থকা যায়। এতিয়া যিহেতু আপোনালোকে সকলোকেইটা দিলে, যিখিনি ল'ৰা ছোৱালীয়ে প্ৰথমতে ৰানিং পাছ কৰি ৰিটেন টেষ্ট দিলে, তাৰপিছত আপোনালোকে ভাইবা দিলে, আপোনালোকৰ যাৰ যাৰ ভাইবা ভাল হৈছে, যিহেতু এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ ল'ৰাই ভাইবা দিছে, এই ভাইবা দিয়াৰ তাৰে ভিতৰত এজন ল'ৰাই চাকৰি পাব আৰু এজন ল'ৰাই নামটো নাহে। যিয়ে নহওক, নতুন ভেকেঞ্চি অহাৰ আগতে ৰিজাল্টটো যিহেতু দিবই, আপোনালোকে গমেই পায়। কিন্তু মই আপোনালোকক এটা মানে অনুমানিক টাইম ধৰি দিব বিচাৰিছোঁ যে এইখিনি সময়ৰ ভিতৰত ৰিজাল্টটো দিব পাৰে। সেইকাৰণে আপোনালোকে অলপমান ফ্ৰী হৈ কোনোবাই যদি নতুনকৈ কিবা পোষ্টৰ বাবে প্ৰিপাৰেশ্যন কৰিব পাৰে বা কিবা যদি কাম কৰিব আছে কৰিব পাৰে, কাৰণ ৰিজাল্টটোৱে বা কি আছে। আপোনালোকৰ ৰিজাল্টটো আহিলে আপুনি ক'ব পাৰিব যে মই চাকৰি পাই গ'লোঁ। আপোনাৰ মুখৰ পৰা লাষ্ট ৱৰ্ড এটা ওলাব বাকী আছে যে মই চাকৰি পালোঁ বা মই চাকৰি পালোঁৱে। গতিকে সেই ৱৰ্ডটোৰ বাবে আপোনালোকে 15 আগষ্টৰ আশে পাশে সেই সময়খিনিলৈকে অপেক্ষা কৰিব লাগিব, কাৰণ এইখিনি সময়ত হয়তো আপোনালোকে ৰিজাল্ট নাপাব পাৰে। আৰু যদি একদম ছাৰপ্ৰাইজ দি দিয়ে সেইটো কথা ক'ব নোৱাৰোঁ, কিন্তু 15 আগষ্টৰ আশে পাশে, হয়তো 15 আগষ্টৰ পিছত আহিব পাৰে, 15 আগষ্টৰ আগত আহিব পাৰে, সেইখিনি সময়ত আপোনালোকে অসম পুলিচৰ AB, UB, APR ড্ৰাইভাৰ বা যিখিনি পোষ্টত আপোনালোকে ৰিটেন টেষ্ট ভাইবা টেষ্ট দিলে সেইখিনিৰ বাবে ৰিজাল্টটো আহিব আৰু গোটেইখিনিৰে আহিব, যিহেতু একেলগে সকলোখিনি পোষ্টৰ এপইণ্টমেণ্ট দিব। আৰু সেই এপইণ্টমেণ্ট দিয়াৰ পিছতে নতুন ভেকেঞ্চিৰ বাবে আমাৰ মামাই নিশ্চয় 100% জনাই দিব যে যেতিয়া এপইণ্টমেণ্ট দিব সেইদিনা হয়তো বহুত ডাঙৰ এখন মিটিং কৰিব। সেই মিটিঙতে তেওঁ জনাই দিব যে নৱেম্বৰলৈকে কিমান পোষ্ট আহিব বা কোন দিনাৰ পৰা এপ্লাই হ'ব। সেইটোৱে আমাৰ বাবে অপেক্ষা। এতিয়া ৰিজাল্টৰ বাবে অপেক্ষা কৰি থকা ল'ৰা ছোৱালীখিনিক কওঁ যে আপোনালোকে এইকেইদিন আৰু এইবোৰ ভাবি নাথাকিব। যদি নতুন কিবা ভেকেঞ্চিৰ বাবে প্ৰিপাৰেশ্যন আৰম্ভ কৰিম বুলি ভাবিছে কৰক, ৰিজাল্টটোতো দিবই। আৰু আপোনাৰ যদি কপালত চাকৰিটো লিখা আছে, আপোনাৰ নামটো আহিবই 100%। বেলেগৰ কথা বাদ দিয়ক, বেলেগ কামত আপোনালোকে গুৰুত্ব দিব পৰা নাই, ফ'কাছ কৰিব পৰা নাই 100%। কিন্তু আপোনাক কৈছোঁ যে ৰিজাল্টটো যিহেতু আপুনিয়ে পাব, কাৰণ আপোনাৰ চাকৰি হ'ব, আপোনাৰ কপালত নামটো লিখা আছে যদি আপুনি পাবই। গতিকে বেলেগ মূৰৰ পৰা এৰি দিয়ক, কেৱল আপুনি কাম কৰক আৰু এইকেইদিন অপেক্ষা কৰক, ধৈৰ্য ধৰক, আপোনাৰ ৰিজাল্ট ভাল হ'ব, মিঠা হ'ব। এইখিনিয়ে মোৰ ক'ব লগা আছিল। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি অসম পুলিচৰ নতুন ভেকেঞ্চিৰ বাবে প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে, তেতিয়াহ'লে নৱেম্বৰ মানলৈকে আপডেট আহিব। সেইকাৰণে মই গোটেইখিনি ডিটেইলছ মোৰ টেলিগ্ৰামত দি দিওঁ, গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।